ভোগালীলৈ মাজত মাত্ৰ 5 দিন ভোগালীৰ বাবে গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি আৰু পিঠাপনা চিৰা সান্দহৰ যা যোগাৰো চলিছে মেজি ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতাও চলিছে গাঁৱে গাঁৱে কৰবাত যদি ৰংঘৰৰ আৰ্হিৰ ভেলাঘৰ কৰবাত আকৌ ৰাজহাউলিৰ আৰ্হিত সজা হৈছে সুউৎসৱ ভেলাঘৰ ভোগৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে এতিয়া প্ৰতিখন বজাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক ভোগালীৰ প্ৰস্তুতি সন্দৰ্ভত দেখুৱাই আছো পৰিৱেশ কেনেকুৱা হৈছে আৰু এবাৰ আমি কৈছো তেজপুৰলৈ তেজপুৰতো ভোগালীৰ প্ৰস্তুতি চলিছে এই প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাব আমাৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকা হয় হেপাহৰ ভোগালী বিহু সমাগত আৰু এতিয়া সকলো সাজু হৈছে ভোগৰ উৎসৱ ভোগালীক আদৰিবৰ কাৰণে ইয়াৰ মাজতে যিসকল লোকে কৰ্মজীৱী লোক যিসকল কৃষিজীৱী লোক ইয়াৰে একাংশই কিন্তু এতিয়া অহৰ্নিশে চেষ্টা চলাইছে আত্মনিৰ্ভৰশীল হৈ এই ভোগৰ উৎসৱ পালনৰ বাবে মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ দ পৰ্বতীয়া দ চুবুৰী অঞ্চলত আৰু ইয়াৰে দুই ভাতৃ উজ্জ্বল আৰু কমল তেওঁলোকৰ যি প্ৰয়াস মৎস্য পালন আৰু হাঁহ পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাই নহয় তেওঁলোকে এক নিদৰ্শনো দাঙি ধৰিছে আৰু লগতে ইয়াৰ জৰিয়তে সমাগত ভোগালী বিহুত তেওঁলোক কি ধৰণে সাজু হৈছে আমি দেখুৱাম প্ৰথমে দেখুৱাই লৈছোঁ বিহুৰ পূৰ্বেই মাছ বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছে আৰু বহুতেই যেহেতুকে ভোগালীৰ 2 দিন পূৰ্বেই তেওঁলোকে মাছ ক্ৰয় কৰিছে বা ভোগৰ উৎসৱ পালনৰ আৰম্ভ কৰিছে মই প্ৰথমে কেমাবচন অমিতাভক অনুৰোধ জনাম বিহুৰ পূৰ্বে এই ধৰণে মাছ ধৰা দৃশ্য দেখুৱাবৰ কাৰণে মাছৰ দৃশ্যাৱলী দেখুৱাবৰ কাৰণে আৰু ইফালে জাল মাৰি থকা দৃশ্যও আছে মই এই দৃশ্যাৱলী দেখুৱাম আৰু উজ্জ্বল আৰু কমলে তেওঁলোকে পুখুৰীৰ মাছ ধৰি ইতিমধ্যে বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু আজিৰে পৰা আৰম্ভ কৰিছে ভোগালী উৎসৱ উপলক্ষে যি সামগ্ৰীসমূহ ভোগৰ সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে আপুনি জালত আৰু মই কেমাবচন অমিতাভক অনুৰোধ জনাম সেই দৃশ্য দেখুৱাবৰ কাৰণে আৰু তেজপুৰৰ এই দুই যুৱকৰ যি প্ৰয়াস এই প্ৰয়াস দেখুৱাবৰ কাৰণে কমল মাছ উঠিছে নাই মাছ উঠিছে ডাঙৰ ডাঙৰ মাছ 2 কেজি 1 কেজি সাইজৰ মাছ এতিয়া উঠি আছে আৰু ইয়াত ধৰি উঠিছো অলপমান আছে অলপমান আজিৰ পৰা বিক্ৰী আৰম্ভ কৰিম এতিয়া আজিৰ পৰা এতিয়া আহিছে কাষ্টমাৰ বিলাক আহিছে দি আছো এতিয়া এটা ধৰি কিনে এটা আপোনাৰ 1 কেজি 2 কেজি জন মাৰি আছে আৰু এইফালে আপোনাৰ আছে আৰু পুখুৰীত আৰু আছে মাছ ধৰিবলৈ আছে তোমালোকে মাছ আৰু হাঁহ পালন কৰা আৰু লগতে শাক পাচলি বিক্ৰী কৰা শাক পাচলি আছে আৰু হাঁহো আছে আমাৰ এতিয়া বেছি আছো হাঁহ এতিয়া আমাৰ এটা হাঁহো গৈ আছে এতিয়া উপাৰ্জন ভালেই হৈছে এতিয়া চলি আছে আৰু মই দেখুৱাইছোঁ এই তেওঁলোকে এই ধৰণে মাছ ধৰি আছে আৰু মাছ বিক্ৰী কৰিছে সেই দৃশ্যাৱলী আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ জাল মাৰি মাছ ধৰাৰ যি আনন্দ সেই আনন্দত এক প্ৰাপ্তিৰ আনন্দ আৰু সেই দৃশ্যাৱলী আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এইবাৰ মই দেখুৱাবৰ কাৰণে চেষ্টা চলাম এখন যি সুন্দৰভাৱে তেওঁলোকে গঢ় দি তুলিছে হাঁহৰ এখন ফাৰ্ম খুলিছে প্ৰায় 1000 হাঁহ আছে আৰু উজ্জ্বল তোমালোক দুই ভাতৃয়ে এই হাঁহ মাছ আদি ইতিমধ্যে ফাৰ্ম খুলিছা কিমান আছে হাঁহ 1000 আছে ইয়াত আপোনাৰ মাজে মাজে বিক্ৰী কৰি আছো মাছ অলপ বেচিলো আৰু এতিয়া 31 ডিচেম্বৰ বেচিলো আজি এই বিহুৰ কাৰণে বেছিম অলপ নি আছে এপা হয় কণীৰ পৰা আৰম্ভ হৈছে এইবাৰ আৰম্ভ কৰিছে এইবাৰ হয় লকডাউনৰ পৰা আপোনাৰ কৰিলো এতিয়া 3 মাহ হৈ গ'ল এইখিনি সাইজৰ দুটা হেৰিয়াৰ আছে বেষ্টৰ কিমান হাঁহৰ গোটা কিমান এটাত গোটাত আপোনাৰ 400 বেছি আছো আমি 400 হয় কম দামতে বিক্ৰী কৰি আছে হয় 400 টকা পিছ আৰু মই এই হাঁহৰ ফাৰ্মখন দেখুৱাইছোঁ লগতে যিগৰাকী ব্যক্তিয়ে উৎসাহ যোগাইছে এনে যুৱকসকলক আৰু তেওঁলোকক উৎসাহ যোগাই প্ৰেৰণা যোগাই তেওঁলোকক এই কামত আগবাঢ়ি যোৱাৰ কাৰণে প্ৰয়াস কৰিছে আৰু সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন ধৰণে উপদেশ পৰামৰ্শ আদি আগবঢ়াই মই আপোনাৰ পৰা জানিব বিচাৰিম যে শেহতীয়াকৈ দেখা পোৱা গৈছে লকডাউনৰ যি সময়ছোৱা সেই সময়ছোৱাত কিন্তু বহুতেই আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰয়াস কৰিছে হয় এপ্ৰিল মাহত আচলতে যেতিয়া চবপিনে লকডাউন আছিলে সেই সময়তে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা উদ্যোগীকৰণৰ ক্ষমতা বুলি
এটা স্কিম আহিছিলে সেই স্কিমত টোটেল আমাৰ যিমানবোৰ ফাৰ্মাৰ আছিলে সেই ফাৰ্মাৰবিলাকক একত্ৰিত কৰিবলৈ আৰু পঞ্জীয়ন কৰিবৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন কেম্প হৈছিলে সেই কেম্পটোৰ সময়তে আমি আচলতে হয় পুলক কুমাৰ ডেকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল তেজপুৰৰ পৰা প্ৰস্তুতি সন্দৰ্ভত সবিশেষ আৰু এইবাৰ আমি গৈছোঁ তিনিচুকীয়াতো ভোগালীৰ ব্যাপক প্ৰস্তুতি চলিছে এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ বিৰোধী ৰঞ্জিত কুমাৰ দত্তই ভোগৰ উৎসৱ ভোগালী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাখনতো এতিয়া চুকে কোণে ভোগৰ উৎসৱটি আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে মই উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজখোৱা এই পথাৰত এই পথাৰতো ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ইতিমধ্যে এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে উলহ মালহেৰে পালনৰ প্ৰস্তুতি আৰম্ভ কৰিছে মই যিখন পথাৰত উপস্থিত তাত এটা বিশাল ৰংঘৰ ভেলাঘৰ হিচাপে তৈয়াৰ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিভিন্ন লোক ইয়াত উপস্থিত আছে আমি সেয়া দেখুৱাব বিচাৰিম মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়কৰ নেতৃত্বত এইবাৰ আচলতে বিশাল আয়োজন আৰম্ভ হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে নামঘৰ সজোৱা যোৱা হৈছে মেজিঘৰ সজোৱা হৈছে মুঠতে ক'ব লাগিব যে এইবাৰ ৰঙে ৰসে ভোজৰ আয়োজন চলিছে মাৰ্ঘেৰিটাৰ এইখন পথাৰত ইতিমধ্যে আমি দেখুৱাইছোঁ বিভিন্ন উৎসাহ উদ্দীপনা আৰম্ভ হৈছে তেখেতসকলে ইয়াত কাম কৰিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া কেৱল প্ৰস্তুতি আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়কক লগ পাইছোঁ এই ক্ষেত্ৰত সুধিব বিচাৰিছোঁ কেনেকুৱা আপোনালোকে হয়তো দেখিবলৈ পাইছে মাৰ্ঘেৰিটা সমষ্টিত সৰ্বপ্ৰথমভাৱে ভোগালী বিহু আয়োজন আমি কৰিছোঁ এই প্ৰস্তুতি আপোনালোকে বুজ ল'ব আহিছে প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত আমি মাৰ্ঘেৰিটা এই ৰাজখোৱা পথাৰত ভোগালী উৎসৱ আয়োজন কৰিছোঁ গতিকে এই উৎসৱটি আমি খুব ভাল ধৰণে পালন কৰিম বুলি ভাবিছোঁ আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সন্মতি প্ৰকাশ কৰিছে তেখেতেও 13 তাৰিখে আমাৰ এই স্থলীলৈ আহিব আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে হাটবিলাক বনাবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিছে হয়তো আৰু দুদিনৰ পাছত আৰু অলপ ভালকৈ দেখিব গতিকে মাৰ্ঘেৰিটা সমূহ ৰাইজৰ সহযোগত আমি এই ভোগালী উৎসৱটো আয়োজন কৰিছোঁ ভোগালীৰ উৎসৱৰ লগে লগে এসাঁজ মাছে মঙহে আচলতে সমজুকে খাব এই অঞ্চলতে আৰু সমান্তৰালকৈ আচলতে নতুন বছৰতেও ভোগালী উৎসৱৰ মাজতে আদৰণি জনাব এই প্ৰস্তুতি আমি দেখিছোঁ মহিলাসকল ওলাই আহিছে তেওঁলোকেও বিভিন্ন নৃত্য গীতত মচগুল হৈছে ইয়াৰ যিসকল যুৱক আছে সকলোৱে আচলতে আনন্দত মতলীয়া হৈ পৰিছে আমি মহিলাসকলৰ ওচৰলৈ আহিম তেখেতৰ কেনেকুৱা বহুত ভাল লাগিছে মানে এইবাৰ আমাৰ যিহেতু মাৰ্ঘেৰিটাত বিধায়ক মহোদয়ৰ উদ্যোগত আমাৰ ভোগালী এসাঁজ উৎসৱ আয়োজন কৰিছে আমি নথৈ আনন্দিত হৈছোঁ আচলতে উৎসৱ যি ৰঙৰ উৎসৱ মই পুনৰ ক'ব লাগিব ভোগালীত এসাঁজ লগে ভাগে খোৱাৰ যি উৎসৱ সেই উৎসৱৰ প্ৰস্তুতি আৰম্ভ হৈছে আমি আপোনাৰ বিৰাট ধুনীয়া আপুনি এইখিলা হওক ওচৰলৈ হওক হাঁহিটো ধুনীয়া মাৰিছে কেনেকুৱা বহুত ভাল লাগিছে আৰু সকলোকে আমি এই বিহুৰ জৰিয়তে আমাৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু ভাল লাগিছে আৰু মানে আমি ইমান এখন ধুনীয়া বিহু আয়োজন কৰা হৈছে আৰু আমি সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকে ইয়াত কাম কৰি আছে আমি আজি 15 দিনৰ আগৰ পৰা লাগি আছোঁ নাচক আমি সেয়াও দেখুৱাম প্ৰতিজন দৰ্শকে আচলতে নাচ চাব আনন্দ কৰিব কাৰণ প্ৰস্তুতি আৰম্ভ হৈছে বিশাল ৰংঘৰ প্ৰস্তুতি আৰম্ভ হৈছে বিভিন্ন জনগোষ্ঠীয় ঘৰ দুৱাৰ আৰম্ভ হৈছে বিভিন্ন বিশাল নামঘৰ বনোৱা আৰম্ভ হৈছে 100 ফুট ওখৰৰ মেজি বনোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে মুঠতে উৎসাহ উদ্দীপনাৰ যেন সীমা নাই আমি সেয়াও দেখিব পাইছোঁ আৰু অন্যতম এজন ইয়াৰ বিষয়বে আছে সত্য আমি সত্য ওচৰলৈ আহিম সত্যকো দৰ্শকৰ কথা সুধিবলৈ চেষ্টা কৰিম কেনেকুৱা আয়োজন আৰু কিমান ৰাইজৰ উপস্থিতি কামনা কৰিছে এইবাৰ এই একেলগে আমি লাখৰো অধিক ৰাইজে সমাবেত হ'ব বুলি আমি আশা কৰিছোঁ কাৰণ যিহেতু যোৱাটো বছৰ আমি কৰোণা বা বিভিন্ন ধৰণৰ সংঘাতময় পৰিৱেশত আমাৰ কোনো বিহু বা উৎসৱ পাৰ্বণ একো নহ'ল সেয়ে ৰাইজ বিৰাট আশাৰে বাট চাই আছে আৰু আমি এই অঞ্চলত পোনপ্ৰথমভাৱে মাৰ্ঘেৰিটা অঞ্চলত পোনপ্ৰথমভাৱে এই ভোগালী উৎসৱ আয়োজন কৰিছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মাদেৱৰ উদ্যোগত আৰু ইয়াৰ যুৱ চাম আৰু বিভিন্ন ৰাইজৰ মানে সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগত আমি এই উৎসৱস্থলীত আমি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাংস্কৃতিক হাটসমূহ আয়োজন কৰিছোঁ ইয়াত আপুনি দেখিছে যিটো ৰংঘৰৰ ভেলাঘৰ বনাই আছে কিমান উচ্চতা হ'ব এইটো উচ্চতা আপোনাৰ 60 ফুট আৰু এইটো ভেলাঘৰ নিৰ্মাণ কৰিছে শিৱসাগৰ এটা শিল্পী দলে আহি পেলাই ৰঞ্জিত দত্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মেজি আপোনাৰ 120